নিজৰ ঘৰৰ বস্তুবিলাক আৰু কিমান ছাইড কৰিব য'তে লৈ যায় ত'তে নদী আকৌ আহে থাকিবলৈ থ'বলৈ ঠাই নাই সেই মানুহবিলাকৰ কি দশা হ'ব নাজানি আজি যদিও ভয়ানকভাৱে বৰষুণে চলি আছে তো আপোনালোকৰ হাতত দেখা পাইছে বিভিন্ন মিডিয়াৰ মাধ্যমত ফেচবুকৰ মাধ্যমত ইউটিউবৰ মাধ্যমত আপোনালোকে নিশ্চয় দেখা পাইছে আজি আমিও আহিলোঁ একদম ভয়ানকভাৱে ৰাতিপুৱাই মানে ইমান হুলস্থুল নাছিলে ৰাতিপুৱা নথকাৰ কাৰণে অলপ মানে পিছত 10টা যেতিয়া 11টা বাজিলে তেতিয়া এনেকুৱা হ'ল একেবাৰে ইয়াৰ পৰা মাটিখন তলত গুচি গ'ল যেতিয়া তলত গুচি গ'ল তেতিয়া মানে কি হ'ল হুলস্থুল লাগি গ'ল ভিডিঅ'খন এতিয়া ভাইৰেল হৈ গ'ল আমি এতিয়া দেখাম আমাৰ দক্ষিণ চালমাৰা মানকাছাৰ জিলাখন অতি পিছপৰা অঞ্চল যদিও আমাৰ নদীৰ গৰাখহনীয়াত বৰ্ডাৰ ৰোডখন যে আছিল এইখন আমাৰ IB ৰোড বৰ্ডাৰ ৰোড হয় কেতিয়া ভাঙি যায় আমি ক'ব নোৱাৰিম ইয়াতে ইমান হাজাৰ হাজাৰ মানুহে গোট খাইছে আমি দেখাম বিভিন্ন মহলৰ পৰা কাম কৰি আছে বিভিন্ন ৰাইজে কাম কৰি আছে ৰাইজেও হাতে কামে অলপ লাগিছে কৰি আছে কিমান এই যে নাওখন যে আপোনালোকে দেখিছে নাওখন ইয়াতে ভালে আছিল 9টা বজাত ভাল আছিল 1 ঘণ্টাতে এনেকুৱা হৈ গ'ল আমি কোনেও ভাবিব নোৱাৰিম এনেকুৱা পৰিস্থিতি হৈছে আমাৰ দক্ষিণ চালমাৰা মানকাছাৰ জিলাখন কি দুৰ্দশা হ'ব আমি ভাবি চিন্তা কৰিব পৰা নাই আমি ক'ত যাম কি কৰিম আমাৰ উপায়হীন আমি এনেকুৱা পৰিস্থিতিত আছোঁ আমি বুজাব নোৱাৰিম আমাৰ ইয়াতে গৰাখহনীয়া এনেকৈ চলিলে আমি কি কৰিম আমি বহুত চিন্তিত হৈ আছোঁ ইয়াতে বহুত হাজাৰ হাজাৰ মানুহ আছে পুলিচে ইয়াতে থাকিব নিদিয়াৰ কাৰণে অলপ মানে কি হৈছে হয়তো আমি দেখাই আছোঁ আপোনালোকক আমাৰ ফেচবুকৰ মাধ্যমত আপোনালোকে দেখিছে এই যে 1 ঘণ্টাত এনেকৈ ভাঙিলে ৰাস্তাৰ একদম সন্মুখত কাষত গৈছে জিৰ' লাইন আমাৰ যোনটো জিৰ' লাইন গৈছে জিৰ' লাইনৰ পৰা আমাৰ আৰু উপায় নাই কি কৰিম ৰাতিপুৱা কি কৰিম ক'ত যাম আমাৰ ল'ৰা ছোৱালীক একমাত্ৰ মূল ৰাস্তা আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি স্কুলত লৈ যাম এই ৰাস্তা দি আমি যাব নোৱাৰিম কেনেকৈ যাম কি কৰিম আমি বহুত চিন্তিত হৈ আছোঁ আপোনালোকে দেখিব পাৰিছে বহুত মানুহ ইয়াতে আহিছে আমি বুজাব ভাষা নাই কি কৰিম আমাৰ গৰাখহনীয়াত আমি এনেকৈ হৈছোঁ আমাৰ ঘৰ বাৰী উটুৱাই লৈ যাব এতিয়া লৈ গৈছে কিছুমান মানুহৰ লৈ গৈছে আমি উপায়হীন হৈ আমি উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ ফটোৰ দ্বাৰা আহ্বান জনাইছোঁ ভালকৈ কামখন আমাক কৰি দিয়ক ৰাস্তাখন যি আহাৰ হালতত বচাই দিয়ক নহ'লে আমাৰ কিবা থাকিবলৈ জাগা নাথাকিব আমি আমাৰ দৰ্শকক আমি হয়তো দেখাব খুজি আছোঁ বহুত মানুহ হাজাৰ হাজাৰ মানুহ আহি আছে গৈ আছে আমি কি কৰিম আমি বহুত চিন্তাত পৰি আছোঁ আমি ভাষা নাই যদিও আমি মানে বহুত দুখতে আমি আপোনালোকৰ কথাবিলাক শ্বেয়াৰ কৰি আছোঁ আপোনালোকে ইয়াৰ বেদনা নৈপৰীয়া অঞ্চলৰ মানুহৰ বেদনা কোনে বুজিব এই যে ঘৰটো দেখিছে ইয়াতে আগতে তাতে ভাঙিছে তাত মানে ভাঙাৰ পিছত ইয়াতে ঘৰ বনাইছে অলপ জুপুৰি বনাইছে বনাৰ পিছত ইয়াৰ পৰাও আজি উটুৱাই লৈ গ'ল ক'ত থাকিব মানুহবিলাক ক'ত যাব কি কৰিব আমি বহুত চিন্তিত হৈ আছোঁ আপোনালোকে দেখিছে ইয়াতে ভাত বনাই খায় ইয়াতে থাকে কি কৰিব ক'ত যাব এতিয়া নিৰুপায়